গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছে। উপসভাপতি পদত উদিপ্ত বায়ন সদৌ অসম ছাত্ৰ সন্থা সমৰ্থিত এজন কেণ্ডিডেট আছিলে, প্ৰক্ষেপিত কেণ্ডিডেট আছিলে, জয়লাভ কৰিছে। এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ তেওঁলোকৰ ফালৰ পৰা এটা ৰেলী ওলাইছে, এনেদৰে দেখা পাইছে। প্ৰথম অনুভৱ কেনেকুৱা লাগিছে? অনুভৱ বুলি ক'বলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু কাম কৰিবলৈ ওলাই আহিছিলোঁ, সেইহেতুকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিশ্বাসত লৈছিলে আৰু সেইবাবে আজি জয় হৈ আহিবলৈ সক্ষম হ'লোঁ। গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ হৈ সদায় কাম কৰি যাম। আপুনি জয় হৈছে? আপুনি? মই মিউজিক ছেক্ৰেটাৰী পষ্টত জয় হৈছোঁ আৰু আচলতে যুঁজখন কেইজনীমান ছোৱালীলৈহে ওলাই আহিছিলোঁ আৰু ভবা নাছিলোঁ যে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে এনেকৈ সহায় কৰিব। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সকলো বিষয়ববীয়া লগতে কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কম আৰু ধন্যবাদ। মই এটা দৃশ্য দেখুৱাই ল'ব বিচাৰিম। এইফালে ABVP ৰেলী ওলাইছে, প্ৰেচিডেণ্ট জয় হৈছে আৰু আনফালে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰক্ষেপিত প্ৰাৰ্থী জয় হৈছে। দুইফালে দুইটা মানে আচলতে সকলো ছাত্ৰ, কিন্তু এফালে আছুৰ ৰেলী, এফালে ABVP ৰেলী আৰু পাছফালে আছে অসম ছাত্ৰ পৰিষদৰ ৰেলী। এই সম্প্ৰচাৰ NKTV দৰ্শকসকলক আমি দেখুৱাই আছোঁ।